আজি হোটেল তাজ ভিভাণ্টাৰ ওচৰৰ যি খানাপাৰা ভেটেনাৰী কলনী আছে তাৰে এখন জোৰণলৈ গৈছিলোঁ আৰু জোৰণখন আছিল মোৰ মামাৰ ল'ৰা ভাইটিশ্ৰী সীমান্ত শৰ্মাৰ। আৰু এই জোৰণখনলৈ গৈ দুটা বিশেষ মন চুই যোৱা দুটা দৃশ্যই মোৰ অতিকৈ ভাল লাগিল আৰু সেই দৃশ্যটি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ মন গ'ল। কাৰণ এই আৰ্টিফিচিয়েল যুগতো বিয়াৰ ৰভাতলিতো সকলোখিনি আৰ্টিফিচিয়েল হয়েই, সেইটো ক'বলৈ বিশেষ নাই। সকলোতে চাৰিওফালে জাক জমকতা হ'লেও এই জাক জমকতাখিনি সদায় আৰ্টিফিচিয়েলেই হয়। আৰু এয়া হ'ল ফটোত মোৰ ভণ্টি আৰু ভাইটি সীমান্ত, ইয়াৰ জোৰণ আজি। আৰু এই ৰভাখনিতো সকলোখিনি ঠিকেই আছিল, সকলো ভাল লাগিছিলে। তথাপিতো সকলো আৰ্টিফিচিয়েল হয়, কিন্তু এই ৰভাখনত যিটো খাদ্যৰ ব্যৱস্থা কৰিছিলে আৰু এই খাদ্যৰ বিশেষ আজি আকৰ্ষণৰ কেন্দ্ৰ হৈছিলে আমাৰ কলগছৰ যি বাকলিৰে বনোৱা চইতা। নামনি অসমৰ ফালে এই চইতা বুলি কোৱা যায় আৰু উজনিৰ ফালে কি কয় মই নাজানো। আৰু এই আকৰ্ষণৰ কেন্দ্ৰটি সকলোকে মন মুহিছিলে। আৰু এই আজিকালিতো সকলোতে আৰ্টিফিচিয়েল হৈছে, বিয়া হওক কিবা হওক। আৰু গাঁৱৰ মানুহো সমানে এলেহুৱা হ'ল আৰু গাঁৱৰ মানুহেও এই কলগছ কাটি পেলাই এনেকৈ চইতা বনাই যে ভাত দিব লাগে এইবিলাক পাহৰিয়ে গ'ল। অতিকে দুৰ্লভ এই বস্তুখিনি, আৰু এইখিনি চায়ে সকলোৰে ভাল লাগিল। আৰু বিয়াৰ আকৰ্ষণৰ কেন্দ্ৰ এইটোৱে হৈছিলে আজি। আৰু এই বিশেষ কামটি সফল হৈছিলে মোৰ মাৰ যি পেহীয়েকৰ বোৱাৰী, ডাঙৰ বোৱাৰী, মানে আমাৰ ডাঙৰ মামীৰ সহযোগিতাৰ ভাৱে। আৰু এই মামীয়ে অতিকে কষ্ট কৰি পেলাই মামীয়ে নিজৰ কাহিলীপাৰাৰ ঘৰৰ পৰা তেওঁৰ কলগছ কাটি পেলাই তেওঁ খানাপাৰালৈ লৈ আহি নিজে গাড়ীৰে লৈ আহি পেলাই এইখিনি এওঁলোকক যোগান ধৰিছিল। আৰু এইকাৰণে মামীক ধন্যবাদ জনাইছোঁ সেই ভিডিঅ'টিৰ জৰিয়তে। আৰু মামী বিশিষ্ট এটা শিক্ষয়িত্ৰী আৰু সমাজকৰ্মীৰ লগতে চাৰিওফালে অগ্ৰণী আমাৰ মামীক এই কাৰণে মই ধন্যবাদ জনালোঁ। আৰু মামীৰ লগত এইখিনি কথা শ্বেয়াৰ কৰিবলৈ পাই অতিকে ভাল লাগিল। আৰু মামী সদায় প্ৰচাৰ বিমুখ, যিকোনো কামতে প্ৰচাৰ বিমুখ, কিন্তু চাৰিওফালে অগ্ৰণী আমাৰ মামীজনী। আৰু সেয়ে সকলোৰে প্ৰিয় তেওঁ। আৰু এইজনী হ'ল কইনাকো নৱজীৱনৰ মই ওলগ জনালোঁ। আৰু সকলোলৈ এইখিনি আন্তৰিক শুভেচ্ছা জনালোঁ, তেওঁৰ পৰিয়াললৈও। আৰু এয়া হ'ল মোৰ ভাইটি সীমান্ত আৰু এইজনী কইনা, তেওঁলোকলৈ নৱজীৱনৰ মই শুভকামনা জনালোঁ। আৰু আটাইতকৈ মনমোহি গ'ল বিয়াখনত ক্লাছ 7ত পঢ়া 12 বছৰীয়া ছোৱালী এজনীয়ে সুন্দৰকৈ পাটৰ মেখেলাযোৰ পিন্ধা দৃশ্যটি। কাৰণ আজিকালি নিউ জেনেৰেশ্যনৰ স্থান কাল পাত্ৰভেদে যি কাপোৰ পিন্ধাৰ সংস্কাৰ সেইটো কেতিয়াবাই নোহোৱা হৈ গ'ল। যিকোনো মুহূৰ্ততে মানে কেতিয়াবা চাবলৈ লাজ লগা হৈ যায়। আৰু এই ছোৱালীজনীয়ে কিন্তু সংস্কৃতি পাইছে নিশ্চয় মাকৰ পৰা। সেই মাকক মাতি নি মই স্পেচিয়েল ধন্যবাদ দিলোঁ, ভাল লাগিল। আৰু মোৰ ভাইটি আৰু ভাই বোৱাৰীৰ সুন্দৰ ভৱিষ্যত কামনা কৰি ভিডিঅ'টি শেষ কৰি